তাৰ পিছত নেক্সট আৰু এটা বহুত ইম্পৰ্টেন্ট টপিক হয় সেইটো হৈছে ওয়ান ওয়ার্ড সাবস্টিটিউশন ওয়ান ওয়ার্ড সাবস্টিটিউশন মানে কি এটা শব্দত প্ৰকাশ কৰা ওয়ান ওয়ার্ড সাবস্টিটিউশন মানে তোমাক ডেসক্ৰিপচন এটা দিব আৰু সেই ডেসক্ৰিপচনটোক এটা শব্দত তুমি ক'ব লাগিব এইটো কি হয় এইটো কি বস্তু হয় and you will be given a description of a thing or a person and you have to identify what that description is about. Okay, so let us start and this is a very important topic আৰু এইটোৰ পৰাও তোমালোকে বহুত synonyms antonyms vocabulary ইয়াৰ পৰা বহুত পাই যাবা ইয়াৰে বেসিসটো কি হয় word vocabulary টোৱে হয় ন গতিকে synonyms antonyms তোমালোকে নোট ডাউন কৰি ৰাখিব পাৰা বা মোক সুধিব পাৰা যে ইয়াৰে synonyms কি হ'ব বা antonyms কি হ'ব বা ইয়াৰ মিনিংটো কি হয় একচুয়াল মিনিংটো কি হয় এই মিনিংটো ইয়াতে লিখাই থাকিব কাৰণ যেতিয়া ডেসক্ৰিপচনটো দিব সেই মিনিংটোৱে দিব ন সেই শব্দটোৰ মিনিংটোৱে দিব নহয় জানো তথাপিতো কেতিয়াবা কি হয় শব্দটো মই মিনিংটো মই গম পালো কিন্তু শব্দটো কেনেকৈ ইউজ কৰা হয় হেতু ক্লিয়াৰ নহব পাৰে গতিকে আমি শব্দটো ইউজ কৰি যদি সেন্টেন্স এটা আমি বনাই দিও তেতিয়া বেছি স্পষ্ট হৈ যায় মিনিংটো নহয় জানো প্ৰথমটো one who hates and avoids human society one who hates and avoid মানে আঁতৰি থকা আৰু hate মানে ঘৃণা কৰা one who hates and avoids human society এনেকুৱা মানুহক কি বুলি কয় মিসান্থ্ৰোপ বুলি কয় MISANTHROP মিসান্থ্ৰোপ বা মিসান্থ্ৰোপক আমি কমন টার্মছত যদি কওঁ আমি এন্টি সোশ্যাল বুলি ক'ব পাৰো এন্টি সোশ্যাল এন্টি সোশ্যালটো একেবাৰে কমন আমি কৈ লগে মানুহজন এন্টি সোশ্যাল হয় তাৰমানে কি তেওঁ আঁতৰি থাকে হিউম্যান কোম্পানী তেওঁ ভাল নাপায় he wants to stay away from people in general so we term him antisocial নহয় জানো গতিকে antisocial টোৰ এটা বেছি ভাল শব্দ হৈছে মিসান্থ্ৰোপ ঠিক আছে তাৰপিছত সেকেন্ড টু one who hates women এবাৰ women আহিলে প্ৰথমটো one who hates human society as a whole next one who hates women one who hates women এটো ইয়াতকে বেছি কমন হয় one who hates women is known as a misogynist 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 is a person who does not like women ঠিক আছে misogynist এটোটো নাউন হয় মানে মানুহজনক misogynist বুলি কয় কিন্তু যেটো কনসেপ্ট হেতু misogyny বুলি কোৱা হয় GYNY misogyny ঠিক আছে that means misogyny মানে এই উইমেনৰ প্ৰতি যেটো হেট্ৰেড উইমেনৰ প্ৰতি যেটো ঘৃণা হেতু সেই কনসেপ্টটো সেই আইডিয়াটোক আমি মিsogyny বুলি কওঁ আৰু যেজন মানুহ হে মানুহজনক misogynist বুলি কওঁ one who does not express himself freely introvert এটো তোমালোকে নিশ্চয় শুনিছা someone who does not speak someone who does not like to communicate with others is an introvert someone who keeps to himself জনে অকলে থাকি ভাল পায় কিছুমান এনেকুৱা মানুহ আছে ন কিবা এটা খুদিলেহে কয় নিজে তেওঁ কনভাৰসেশন ষ্টাৰ্ট নকৰে এনেকুৱা মানুহক আমি ইন্ট্ৰোভাৰ্ট বুলি কওঁ ইন্ট্ৰো মানে ভিতৰ ইন্ট্ৰোভাৰ্ট আৰু ইন্ট্ৰোভাৰ্টৰ মই যদি এন্টোনিমটো হুদু এন্টোনিম মানে অপোজিট ক'ব পাৰিবা নেকি ইন্ট্ৰোভাৰ্টৰ অপোজিট কি হয় এক্সট্ৰোভাৰ্ট ভেৰি সিম্পল ইন্ট্ৰোভাৰ্টৰ অপোজিট হৈছে এক্সট্ৰোভাৰ্ট এক্সট্ৰোভাৰ্ট এটো হৈছে এন্টোনিম এন্টোনিম মানে অপোজিট তাৰ পিছত নেক্সটটো সোৱা that which cannot be corrected এটো হৈছে incorrigible মই এক্সাম্পল এটা দি দিছো this naughty
boy is incorrigible. চাই আমাৰ এই স্কুলত ক্লাছ নাৰ্চাৰী কেজি সৰুতে কিছুমান এনেকুৱা ল'ৰা ছোৱালী থাকে যোনে টিচাৰৰ কথা নুশুনে, অনবৰত ইফাল ইফাল কৰি থাকে, পঢ়া শুনা নকৰে, হোমৱৰ্ক নকৰে, এটেনশ্যন নিদিয়ে, ক্লাছলৈ নাহে, এনেকুৱা কিছুমান থাকে ন, পোৱালি কিছুমান থাকে। গতিকে দিছ নটি বয় ইজ ইনকৰেজেবল, মানে সেইজন ল'ৰা ইনকৰেজেবল হয়। ইনকৰেজেবল মানে কি, সেইজন ল'ৰা ভাল নহয় আৰু, সেইজন ল'ৰা মানে ৰখাতে লৈ গৈছে, সি মানে ভাল নহয়, তাক ভাল কৰিব নোৱাৰে। বহুত চেষ্টা কৰিলে টিচাৰে, মাক বাপেকে বহুত চেষ্টা কৰিলে, কিন্তু সি ভাল নহয় আৰু। সেনেকুৱা কনটেক্সটত আমি ইউজ কৰো যে তাক কাৰেক্ট কৰিব নোৱাৰি, তাৰ কোৰ্চ কাৰেকশ্যন কৰিব নোৱাৰি এতিয়া, গতিকে হি ইজ ইনকৰেজেবল। ঠিক আছে, গতিকে এই সেন্টেন্সটো লিখি ললে এই মিনিংটো বেছি স্পষ্ট হৈ যায়। ঠিক আছে, তাৰ এইটো হৈ গ'ল। নেক্সট, that which cannot be removed or erased, indelible. That which cannot be removed or erased, indelible. মই এটা এক্সাম্পল দি দিছো, আমি যে এই ভোটিং যে কৰো, ভোট দিব যোৱা গলে ভোট দিয়াৰ পাছত নখত চিয়াহীৰ দাগ এটা দিয়ে ন, আৰু সেই যিটো চিয়াহী সেইটো এনেকে মচি দিলে সেইটো গুচি নাযায় পলককে, এসপ্তাহ মান থাকে, তাৰপিছত সেই যায়, ইমিডিয়েটলি সেইটো মচি দিব নোৱাৰি, গতিকে সেইটো ইনডেলিবল ইংক হয়। ইনডেলিবল ইংক মানে দিছ ইংক cannot be removed or erased. ঠিক আছে, এইটো এক্সাম্পল দিছো, ফৰ এক্সাম্পল। আৰু বেলেগ বহুত তেনেকুৱা আমি এক্সাম্পলছ আমি দিব পাৰো, কিন্তু জাষ্ট মানে টু ইলাষ্ট্ৰেট দিছ পইণ্ট, দিছ ইজ এ গুড এক্সাম্পল। ইনডেলিবল ইংক বুলি ক'লে চবে তোমালোকে নিশ্চয় বুজি পাইছা। বা এই কভিডৰ সময়ত যিবোৰ মানুহ বাহিৰৰ পৰা আহিছিলে, তেওঁলোকৰ হাতত এনেকুৱা এটা মাৰ্ক এটা মাৰি দিছিলে, আৰু সেই যিটো মাৰ্ক মাৰি দিছিলে সেইটো এনেকে মচি দিলে সেইটো গুচি নাযায় সেই মাৰ্কটো, কাৰণ তাতে ইনডেলিবল চিয়াহী, ইনডেলিবল ইংক ব্যৱহাৰ কৰিছিল। বুজি পাইছা ন? তাৰপিছত নেক্সট, ওৱান হু ইজ আনএবল টু পে হিজ ডেট। ডেট মানে কি? ডেট মানে ধাৰ। পইচা বেলেগৰ পৰা ধাৰত লৈছে, কিন্তু সি ঘূৰাই দিব পৰা নাই, হি ইজ আনএবল টু পে বেক, that person is known as insolvent. The person who is unable to pay back his debt is known as insolvent. Insolventor পৰা insolvency, আৰু that condition is known as insolvency. আৰু সেই যিটো অৱস্থা, তেওঁ যে ঘূৰাই দিব পৰা নাই, সেই অৱস্থাটোক, সেই কণ্ডিশ্যনটোক আমি ইনচলভেন্সি বুলি কওঁ, আৰু সেই মানুহজনক আমি ইনচলভেন্ট বুলি কওঁ। ঠিক আছে, ইনচলভেন্ট, ইনচলভেন্সি। নেক্সট, ওৱান হু ইজ হাৰ্ড টু প্লিজ, ফাষ্টিডিয়াছ। ফাষ্টিডিয়াছ মানে মই চিম্পল টাৰ্মছত মই কৈ দিছো, কিছুমান মানুহ থাকে যোনে অনবৰতে কমপ্লেইন কৰি থাকে, সি মানে কেতিয়াও চেটিছফাই নহয়, সি আটাইতকে ভাল বস্তু দিলেও সি কিবা এটা সি তাতে ভুল উলিয়াব, তাৰপিছত সি কমপ্লেইন কৰিব, সেনেকুৱা কিছুমান মানুহ থাকে ন, সেনেকুৱা মানুহক ফাষ্টিডিয়াছ বুলি কওঁ। Someone who is always complaining, someone who is never satisfied, who is never satisfied, who is never satisfied. A fastidious person is someone who is never satisfied and who is never pleased. Hard to please মানে ইয়াতে এইটো কনটেক্সটত satisfy, যাক মানে প্লিজ কৰিব নোৱাৰি, যাক satisfy কৰিব নোৱাৰি। ঠিক আছে, fastidious. A person who is primarily concerned with making money. Mercenary. Primarily concerned with making money, mercenary বুলি কোৱা হয়।
মাৰ্চিনাৰী মই এক্সাম্পল এটা দিছো আগতে যেতিয়া যুদ্ধ হৈছিলে যুদ্ধৰ সময়ত কিছুমান এনেকুৱা মানুহ আছিলে যোনে নিজৰ দেশৰ কাৰণে বা নিজৰ ৰজাৰ কাৰণে কাইজা নকৰে তেওঁক যোনে বেছি পইচা দিব তেওঁৰ হয়ে তেওঁ কাইজা কৰিব সেনেকুৱা মানুহবোৰক মাৰ্চিনাৰী বুলি কোৱা হয় মাৰ্চিনাৰী soldiers for example mercenary soldier who fights for money not his country mercenary soldier is someone who fights for money যোনে বেছি পইচা দিব তাক তাৰ কাৰণে ফাইট কৰিব কাইজা কৰিব not his country নিজৰ কান্ট্ৰিৰ কাৰণে তেওঁ কাইজা নকৰে পইচাৰ কাৰণে কাইজা কৰিব এইটো এক্সাম্পল দিছো mercenary soldier এক্সাম্পল এটা হয় mercenary is a person who is primarily concerned with making money ই পইচা তাক লাগে পইচা আটাইতকৈ ইম্পৰ্টেন্ট হয় তাৰ কাৰণে ঠিক আছে মনত ৰাখিবা এইটো মাৰ্চিনাৰীটো এইবোৰ ইম্পৰ্টেন্ট হয় এইবোৰ একচুয়ালি ইম্পৰ্টেন্ট হয় কাৰণ এইবোৰ ইমান বেছি টানো নহয় আৰু ইমান বেছি সহজো নহয় আৰু এনেকুৱা বস্তুৱে হয় এক্সামছত